ছাগলী ফাৰ্মৰ ঘৰ এইটো আপোনাৰ মই এনেকৈ পুহিছোঁ এনেকৈ তামোলৰ চাং দিছোঁ এনেকৈ তামোলৰ পৰা তামোল পাৰি দিছোঁ এতিয়া এখন নেট লগাই থৈছোঁ হাৱা সোমাব নোৱাৰাকৈ বতাহ মাৰিলে আচ্ছা আপোনাৰ এইটো ছাগলী ফাৰ্মত আচলতে কিমান ছাগলী একেলগে ৰাখে আপুনি ইয়াত আপোনাৰ মোৰ 180টামান ছাগলী ধৰিব ইহঁতক মানে জুম কৰি থ'লে আপোনাৰ ঠাণ্ডাটো ঠাণ্ডা নাপায় গৰমটো গৰম নাপায় আৰু তলত জুই ধৰি থওঁ ৰেগুলাৰ তলত জুইটো কি কাৰণে ধৰি থয় জুইটো মানে আপোনাৰ গৰম পাবৰ কাৰণে ঠাণ্ডা দিনত এতিয়া গৰম দিনত অহাৰ লগে লগে ফেন লগাই থৈছোঁ এতিয়া আপোনাৰ গৰম হ'লে আপোনাৰ তাতে একদম পূৰা ফুপাই আহে নহয় ফেনটো লগাই দিলে একদম নিস্তব্ধ হৈ শুই থাকে এসময়ত আনৰ দোকানত কাম কৰিছিল যুৱকজনে মই মানে আপোনাৰ প্ৰথম দোকানত আছিলোঁ আনৰ তলত কাম কৰি অশান্তি পোৱা যুৱকজনে চিন্তা কৰিলে নিজাকৈ কিবা এটা কৰাৰ কথা তাৰপিছত দোকানত থাকোঁতে মানে বহুত ঠেক পালোঁ মানুহৰ কথা শুনিব নোৱাৰোঁ কিমান আপোনাৰ শুনিব সেয়ে এদিন দোকান এৰি আহি তেওঁ 3জনী ছাগলী কিনি আনি আৰম্ভ কৰিলে এখন ফাৰ্ম তাৰপিছত নহয় বোলো ছাগলী ফাৰ্ম এখনকে কৰোঁ সৰুকৈ তাৰপিছত সেই ছাগলী ফাৰ্ম কৰিলোঁ কিমানজনী ছাগলী আৰম্ভ কৰিছিলে প্ৰথম 3জনী এই ফাৰ্মখনৰ পৰাই লাহে লাহে যুৱকজন আগুৱাই গ'ল সফলতাৰ দিশে এতিয়া প্ৰতি মাহে তেওঁ ছাগলী বিক্ৰী উপাৰ্জন কৰে 30,000 পৰা 40,000 টকা পৰ্যন্ত বস্তু উপাৰ্জন আপোনাৰ 1.5 লাখমান হয় 1.5 লাখ টকা হয় অইন খেতিটো বাদেই সৰিয়হ কৰোঁ আপোনাৰ জলকীয়া বেঙেনা এইবোৰ খেতি অকণ নিজে কৰোঁ লখিমপুৰ ঘাঁমৰা দেউৰী গাঁৱৰ ৰিংকু দত্ত নামৰ এজন যুৱকৰ সংগ্ৰামৰ কাহিনী এয়া ৰিংকু দত্ত ফাৰ্মখনত এতিয়া আছে প্ৰায় 85জনী ছাগলী মোৰ এতিয়া আপোনাৰ লোকেলে হাইচ আছে এতিয়া এই আপোনাৰ চিৰহী এজনী আনিছিলোঁ তাই জীয়েক সেইজনী পোৱালি দিলে বাৰু এতিয়া আকৌ এতিয়া এই আপোনাৰ এই হাইব্ৰিড এটা আনিছোঁহে পাঠা এটা এইটো এই চাইডৰ পৰা ইয়াৰ নেক্সট চাইডৰ পৰা ইয়াৰ সঁচ আহিব মোৰ এতিয়া আপোনাৰ 85টামান আছে পোৱালি ছোৱালী 85টামান আছে ইয়াৰ উপৰিও তেওঁ পালন কৰে হাঁহ কুকুৰা আৰু কেইবাজনীও গায় হাঁহ মুৰ্গী ইয়াত থাকে এইটো ঘৰ বনাই দিয়া হৈছে সিহঁতৰ কাৰণে আপোনাৰ মুৰ্গীটো ওপৰত থাকে হাঁহটো তলত থাকে ওপৰত থকা ব্যৱস্থা কৰি দিছোঁ এই হাঁহটো তলত থাকে আৰু নিজে ওপৰলৈ উঠে নিজে সোমাই যায় আৰু মোৰ গৰু ইয়াত থাকে কেইজনী গৰু আছে আপোনাৰ গৰু মোৰ এতিয়া ক্ষীয়তী আছে আপোনাৰ 8জনী তাৰপিছত আপোনাৰ হাল বোৱা আছে এহাল আৰু দমৰা আছে 2হাল মোৰ এতিয়া লোকেলৰ হিচাপত আপোনাৰ মোৰ 12 লিটাৰমান গাখীৰ ওলায় লিটাৰ এতিয়া গাখীৰটো দেউতাই নিজে বেচে দেউতাকৰ পিঠা মোৰ যাবলৈ টাইম নহয় হাঁহ কুকুৰা আৰু গৰু গাখীৰ বিক্ৰী কৰি তেওঁ মাহে উপাৰ্জন কৰে কেইবা হাজাৰো টকা মাহে বুলি নহয় আৰু গাখীৰতে আপোনাৰ 12,000মান হয় এনেই হাঁহ কুকুৰাটো সেইটো এক্সট্ৰা মহিলি 30,000 টকা ইনকম হয় আপোনাৰ মোৰ চব্জি পাও হয় এইবোৰ মানে লিখি থোৱা নহয় আৰু এনেই মানে হেৰি কৰোঁ বহি এখনত লিখি থওঁ কিন্তু হিচাপ কৰি চোৱা নাই বাৰু বছৰেকত আপোনাৰ 2 লাখ টকামান হয় 2 লাখ টকা পাৰ হ'লেও মানে কম নহয় আহকচোন পশুপালনেৰে সফলতাৰ মুখ দেখা ৰিংকু দত্তৰ লগত কথা পাতোঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰিকুমণি দত্ত ঘৰ ঘাঁমৰা দেউৰী গাঁও মই সৰুৰ পৰা আপোনাৰ পঢ়া শুনা কৰাৰ পৰা ধৰি আমি দেউতাৰ লগত আগৰ পৰা ঘূৰি দেউতাই যিটো কাম কৰে তাকে চাই থাকোঁ চাই আপোনাৰ সেইভাগে দেউতাৰ পৰা শিকি পেলানি দেউতাই যেতিয়া বাহিৰত গুচি যায় কাম কৰিবলৈ পামলৈ গুচি আহে আমি তেতিয়াৰ পৰা আপোনাৰ নিজে কৰোঁ দেউতাক দেখি তাৰ পৰা আপোনাৰ বিয়া পতাৰ পিছৰ পৰা মই দোকানত আছিলোঁগৈ দোকানত কাম কৰোঁতে চালোঁ মই ইমান উপাৰ্জনৰ হেৰি নাই উপাৰ্জনটো মানে যিমানটো হয় সিমানটোত মানে হেৰি হয় এই চলিবলৈ নহয় তাৰপিছত ভাবিলোঁ বোলো দোকানত থকাতকৈ নিজে কাম কৰোঁ কাম কৰি তাৰপিছত আপোনাৰ ছাগলী ল'লোঁ 3জনী আপোনাৰ 6,000 টকাত সেই 3জনীৰ পৰা মই এতিয়া ইমানকণ হ'লোগৈ এতিয়া মোৰ আছে আপোনাৰ 85টামান ছাগলী তাৰপিছত আপোনাৰ গৰু আছে তাৰপিছত হাঁহ কুকুৰাও আছে তাৰপৰা আপোনাৰ মোৰ অইন খেতিও আছে এনেই বাম খেতি কৰোঁ কবি ছবিৰ পৰা ধৰি এতিয়া মানে ঘৰ চলিবলৈ একো হেৰি চিন্তা নহয় আৰু ক'ৰবাত হ'লেও কিবা এটা মেনেজ হয়
এতিয়া ময়ো মানে এইভাগেদি ইয়াতে থাকোঁ পামতে থাকি এতিয়া সেই ফাৰ্ম অকণ কৰিছোঁ, তালৈ যাওঁ এপাক, ইয়ালৈ আহোঁ এপাক, এক টাইম ছাগলী চৰাই দিওঁ, আকৌ এক টাইম আপোনাৰ পাছবেলা উলিয়াই দিওঁ, তাৰপিছত ভৰাই লৈ দানা চানা দিওঁ। তাৰমানে টাইমটো কেনেকৈ কভাৰ হয় নিজে নাজানো, আৰু কোনো প্ৰজন্মই যদি কৰিবলৈ বিচাৰিছে কৰিব পাৰে, একো কষ্ট নাই। নিজৰ নিজৰ দায়িত্বটো পালন কৰি থাকিলেই হ'ল। বোলে বস্তুটো আমুকটো হৈছে, চাব লাগে অকণমান, খালি আপোনাৰ পোৱালিবোৰ কিবা এটা হৈছে বা গাইবোৰ কিবা এটা হৈছে চাব লাগে। চালেই মানে অনি নহয় আৰু বস্তু আপোনাৰ কোনো হানি বিঘিনি নহয়। ছাগলী চৰাবলৈ মই লৈ যাওঁ, আঁতৰলৈ লৈ যাওঁ, ঘাঁহ য'ত আছে মুকলি জেগা আছে। আমাৰ ইয়াত মানে সৰিয়হ খেতি, আপোনাৰ মটৰ খেতি, এই কবি খেতি, চবেই যেনি তেনি যি টি খেতি কৰি থয়, মানে চৰাবলৈ দিগদাৰ হয়। য'ত য'ত মুকলি আছে লৈ যাওঁ, এক টাইম চৰাওঁগৈ, নহ'লে বান্ধতে থাকে। ঘাঁহ যদি বাৰীত নাইকিয়া হৈ যায় তেতিয়াহে নিওঁ, বোলো গছৰ ডাল আনি দিওঁ দৰকাৰ হ'লে। তাৰপিছত এতিয়া এই 2 মাহমান হৈ গ'ল, দানা অকণমান দি থাকোঁ পোৱালিখিনিৰ কাৰণে। মাকৰ গাখীৰটো কমি গ'লে পোৱালিটো আপোনাৰ ৰখাব নোৱাৰি। আৰম্ভণিৰ মাজত মোৰ হাঁহ কুকুৰা ইয়াত আপোনাৰ 50টা আছিলে লোকেল, তাৰ হাঁহ আছিলে আপোনাৰ 60টামান আছিলে। বাৰিষা আৰম্ভণিত মই 2জনী পুহিছিলোঁ কুকুৰা, 2জনীৰ পৰা উমনি দি পেলাই আপোনাৰ এতিয়া সিমানখিনি হৈছিলেগৈ। এতিয়া বিকি দিওঁ অলপ অলপ, চলিবলৈ লাগে। আকৌ ডিম বেচিলেও আপোনাৰ ডিমত এটা ডিমত 15 টকাকৈ পাওঁ, হাঁহৰ 10 টকা, আৰু এটা হাঁহ বেচিলে আপোনাৰ মেক্সিমাম আপোনাৰ 500 টকা, আৰু আপোনাৰ বেপাৰীয়ে নিলে 400 টকাকৈ দিয়ে কুকুৰা। এতিয়া মানে সেইভাগে চলি আছোঁ আৰু গাখীৰো বেচোঁ, 6-7জনী গৰু খীৰাওঁ, খীৰালে মানে মাহে 12,000মান আহে, সেইভাগে দিওঁ। মাহে বুলি নহয় আৰু গাখীৰতে আপোনাৰ 12,000মান হয়। এনেই হাঁহ কুকুৰাটো সেইটো এক্সট্ৰা। মহিলি 30,000 টকা ইনকম হয় আপোনাৰ, মোৰ চব্জি পৰাও হয়। এইবোৰ মানে লিখি থোৱা নহয় আৰু, এনেই মানে হেৰি কৰোঁ, বহী এখনত লিখি থওঁ, কিন্তু হিচাপ কৰি চোৱা নাই বাৰু। বছৰেকত আপোনাৰ 2 লাখ টকামান হয়, 2 লাখ টকা পাৰ হ'লেও মানে কম নহয়।